নগাঁৱৰ ঢিংগেটত শনিবাৰে দিনৰ প্ৰায় 3 বজাত 18 বছৰৰ তলৰ ই-ৰিক্সা চালকৰ বিৰুদ্ধে নগাঁও জিলা পৰিবহণ বিভাগ আৰু শিশু কল্যাণ বিভাগৰ অভিযান। নগাঁৱৰ শিশু কল্যাণ বিভাগ আৰু পৰিবহণ বিভাগৰ সহযোগত 18 বছৰৰ তলৰ ই-ৰিক্সা চালকসকলৰ বিৰুদ্ধে নগাঁৱৰ ঢিংগেটত চলিল এই অভিযান। উল্লেখ্য যে 18 বছৰৰ তলৰ প্ৰায় 4জন ৰিক্সা চলোৱা কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় জিলা পৰিবহণ বিভাগ আৰু নগাঁৱৰ শিশু কল্যাণ বিভাগে। অনাগত দিনত 18 বছৰ নোহোৱাকৈ ই-ৰিক্সা চলাবলৈ বাধা প্ৰদান কৰিলে নগাঁও শিশু কল্যাণ বিভাগ আৰু পৰিবহণ বিভাগৰ বিষয়াসকলে। আমাৰ এই আজি যেটো ৰেস্কিউ ড্ৰাইভ চলি আছে আমাৰ মেইনলি চাইছো যিবোৰ লৰাই ই-ৰিক্সা চলায় 18 বছৰ তলত হয় তেওঁলোকে মেইনলি গাড়ী কাগজ নাথাকে তেওঁলোক 18 বছৰ তলৰ হয় প্লাছ তেওঁলোকে আপোনালোকে সঘনাই ৰিক্সা ড্ৰাগছ লয় ৰিক্সাতে 3-4জন বহি যায় ড্ৰাগছ লয় আৰু আমি এটো গম পাওঁ যে কিছুমান লৰাই আমাৰ যিখিনি প্যাসেঞ্জাৰ উঠে ই-ৰিক্সাত তেওঁলোকৰ লগত খুব অভদ্ৰামিও কৰে আমি শুনা পাওঁ তো সেই আমাৰ ড্ৰাইভটো মেইনলি এটোৱে হয় যে যিবোৰ ল'ৰা-ছোৱালী 18 বছৰ তলৰ আছে তেওঁলোকক আমি ৰেস্কিউ কৰি পেলাই যাতে তেওঁলোকে ভৱিষ্যতত তেনেকুৱা বেয়া কাম নকৰে আৰু তেওঁলোকক যাতে আমি সহায় কৰিব পাৰো আমাৰ চৰকাৰ ফালৰ পৰা হওক এডমিনিষ্ট্ৰেচনৰ ফালৰ পৰা হওক আমাৰ প্ৰচেষ্টাটো এটোৱে হয় আৰু এতিয়ালৈকে আমি 4জন মান তেনেকুৱা লৰা পাইছো যাৰ ধৰক ৰিক্সাৰ কোনো ধৰণৰ নথিপত্ৰ নাইকিয়া আৰু বয়সো তেওঁলোকে ইতিমধ্যে আমাক জনাব পৰা নাই যে তেওঁলোক কিমান হয় তথাপিও আমি ৰখি আছো তেওঁলোকৰ ডকুমেন্টছৰ কাৰণে যদি তেওঁলোক 18 বছৰ তলৰ হয় তেতিয়া আমি চাইল্ড ওয়েলফেয়াৰ কমিটি তেওঁলোকক প্ৰডিউস কৰিম তেওঁলোকৰ অভিভাৱকসকলক আমি মাতিম আৰু পিছে পৰে যিখিনি আমাৰ নিয়ম নীতি আছে আমি হেখিনি মানি পেলাই কি কৰিব লাগিব তেওঁলোকৰ লগত আমি হেখিনি আমাৰ কমিটিয়ে ডিসাইড কৰিব এটো আমাৰ আজি ষ্টাৰ্ট হৈছে আমি চেষ্টা কৰিম আমি গোটেই বছৰটোৱে ড্ৰাইভ কৰিম এনেকুৱা নহয় নগাঁও বিভিন্ন ঠাই এটো নহয় যে আমি টাউনতে কৰিছো আমি বৰঘাটতো কৰিম আমি ৰহা ফালেও কৰিম আমি ধৰ কলিয়াবৰ ফালেও কৰিম আমি গোটেই ডিস্ট্ৰিক্টখন কভাৰ কৰিবলৈ চেষ্টা কৰিম সময় লাগিব কিন্তু মই ভাবো যে এতিয়া গোটেই ডিপাৰ্টমেন্টখিনি উঠি আহিছে এনেকুৱা নহয় যে অকল এডমিনিষ্ট্ৰেচনে কৰিব এতিয়া আমাৰ হেল্থ তাছতে আমাৰ ট্ৰান্সপোৰ্ট অফিস আমাৰ CHL চাইল্ড লাইন আছে ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশন ইউনিট আছে মেইনলি আৰু চাইল্ড ওয়েলফেয়াৰ কমিটি আছে আমাৰ পুলিচ প্ৰশাসন আছে আমাৰ মেইন মোটিভ এটাই 18 বছৰৰ ল'ৰা-ছোৱালীক আমি কোনো কাৰণত ৰিক্সা চলাব নিদু ড্ৰাগছ লবলৈ নিদু আৰু মানুহৰ লগত তেওঁলোকে যেটো বেয়া ব্যৱহাৰ কৰে আমি শুনা পাওঁ মাইকী মানুহসকলৰ লগত তেওঁলোকে বেয়া ব্যৱহাৰ কৰে এই গোটেইখিনি বস্তু চাই পেলাই আমি এতিয়া ভাবিছো আমি নগাঁওখনক আমি কেনেকৈ ঠিক কৰিব পাৰো আমাৰ মেইন মোটিভ এটোৱে হয় এতিয়া